মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। মন কি বাতৰ আন এক খণ্ডত আপোনালোক সকলোৰে সৈতে সংযোগ স্থাপন কৰি আনন্দিত হৈছো। নিৰ্বাচনৰ দৌৰাদৌৰি চলি আছে, কিন্তু আপোনালোকৰ পত্ৰ আৰু বাৰ্তাৰ জৰিয়তে আমি দেশ আৰু দেশবাসীৰ সাফল্যৰ বিষয়ে পৰস্পৰে নিজৰ আনন্দ ভাগ বতৰা কৰিছো। এইবাৰ মন কি বাতৰ আৰম্ভণি দেশৰ এনে এক বৃহৎ সাফল্যৰে কৰিব খুজিছো। বন্ধুসকল, ভাৰতে বিজ্ঞানক সদায় দেশৰ প্ৰগতিৰ সৈতে সংযোগ কৰি চাই আহিছে। এই চিন্তাৰেই আমাৰ বিজ্ঞানীসকলে চিভিল নিউক্লিয়াৰ প্ৰগ্ৰেমক আগুৱাই লৈ গৈছে। তেওঁলোকৰ প্ৰচেষ্টাত এই কাৰ্যসূচীয়ে ৰাষ্ট্ৰ নিৰ্মাণত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ইয়াৰ জৰিয়তে আমাৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথক, এনাৰ্জি ছেক্টৰক, হেল্থ কেয়াৰ ছেক্টৰক বহুখিনি লাভান্বিত কৰিছে। খেতি বাতিৰ পৰা আৰম্ভ কৰি আধুনিক ইনোভেটৰসকলকো ভাৰতৰ চিভিল নিউক্লিয়াৰ প্ৰগ্ৰেমে যথেষ্ট সহায় কৰিছে। বন্ধুসকল, কিছুদিন পূৰ্বে আমাৰ নিউক্লিয়াৰ চাইণ্টিষ্টসকলে আন এক বৃহৎ সাফল্যৰে ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিছে। তামিলনাডুৰ কল্পকমত ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰে ক্ৰিটিকেলিটি অৰ্জন কৰিছে। প্ৰকৃততে ক্ৰিটিকেলিটি হৈছে সেইটো পৰ্যায় য'ত ৰিয়েক্টৰে প্ৰথমবাৰৰ বাবে সেল্ফ সাষ্টেইনিং নিউক্লিয়াৰ চেইন ৰিয়েকশ্যনত সফলতা অৰ্জন কৰে। এই পৰ্যায়ৰ অৰ্থ হৈছে ৰিয়েক্টৰটো অপাৰেশ্যন ফেজত উপনীত হোৱা। ভাৰতৰ নিউক্লিয়াৰ এনাৰ্জি জাৰ্নিত এক ঐতিহাসিক মাইলষ্টন। আৰু ডাঙৰ কথাটো হ'ল যে এই পাৰমাণৱিক ৰিয়েক্টৰটো সম্পূৰ্ণৰূপে স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত। বন্ধুসকল, ইয়াক ব্ৰিডাৰ ৰিয়েক্টৰ বুলি কিয় কোৱা হয়? ইয়াৰ আঁৰতো এটা কাৰণ আছে। এয়া এনে এক ব্যৱস্থা যিয়ে শক্তি উৎপাদনৰ লগতে ভৱিষ্যতৰ বাবে নতুন ইন্ধনো নিজে নিজে প্ৰস্তুত কৰে। বন্ধুসকল, মোৰ 2024 চনৰ মাৰ্চ মাহৰ সেই সময়খিনিও মনত আছে যেতিয়া মই কল্পকমত ৰিয়েক্টৰৰ কোৰ লোডিঙৰ সাক্ষী হৈছিলো। মই সেই সকলোকে অভিনন্দন জনাইছো যিসকলে ভাৰতৰ পাৰমাণৱিক কাৰ্যসূচীত নিজৰ অমূল্য অৱদান আগবঢ়াইছে। দেশবাসীৰ জীৱন উন্নত আৰু সহজ কৰি তোলাৰ বাবে তেওঁলোকৰ এই প্ৰয়াস অত্যন্ত প্ৰশংসনীয়। ইয়াৰ জৰিয়তে বিকশিত ভাৰতৰ আমাৰ সংকল্পকো এক নতুন শক্তি প্ৰদান কৰিব। মোৰ মৰমৰ দেশবাসীসকল, মন কি বাতত আজি মই এনে এক শক্তিৰ কথা ক'ব বিচাৰিছো যি অদৃশ্য, কিন্তু যাৰ অবিহনে আমাৰ জীৱন এক পলকো নচলে। এই শক্তিয়ে ভাৰতক আগুৱাই লৈ গৈছে। এই আমাৰ পৱন শক্তি। আমাৰ প্ৰাচীন গ্ৰন্থত কোৱা হৈছে বায়ুৰ্বা ইতি ব্যষ্টিঃ বায়ুৰ্বাই সমষ্টিঃ। বায়ু কেৱল এক তত্ত্ব নহয়, ই জীৱনৰ শক্তি। এয়া সমষ্টিৰ শক্তি। বন্ধুসকল, আজি এই পৱন শক্তিয়ে ভাৰতৰ বিকাশৰ নতুন কাহিনী ৰচনা কৰিছে। ভাৰতে শেহতীয়াকৈ পৱন শক্তি অৰ্থাৎ উইণ্ড এনাৰ্জিত এক বৃহৎ সফলতা অৰ্জন কৰিছে। এতিয়া ভাৰতৰ উইণ্ড এনাৰ্জি জেনেৰেশ্যন কেপাচিটি 56 গিগাৱাটতকৈ অধিক হৈছে। যোৱা এক বছৰতে প্ৰায় 6 গিগাৱাট নতুন ক্ষমতা সংযোজিত হৈছে। উইণ্ড এনাৰ্জিত ভাৰত দ্ৰুতগতিত আগবাঢ়িছে আৰু বিশ্বও আমাৰ ফালে চাই আছে। বন্ধুসকল, আজি ভাৰত উইণ্ড এনাৰ্জি কেপাচিটিত বিশ্বত 4ৰ্থ স্থানত আছে। এয়া আমাৰ অভিযন্তাসকলৰ পৰিশ্ৰম, এয়া আমাৰ যুৱক যুৱতীসকলৰ পৰিশ্ৰম, এয়া দেশৰ সামূহিক ইচ্ছাশক্তিৰ প্ৰতীক। বন্ধুসকল, গুজৰাট, তামিলনাডু, মহাৰাষ্ট্ৰ, ৰাজস্থান, দেশৰ অনেক ৰাজ্যই এই খণ্ডত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে। গুজৰাটৰ কচ্ছ, পাটন, বানাসকাঁঠা আদি অঞ্চলত য'ত আগতে কেৱল মৰুভূমি দেখা গৈছিল, আজি তাত বৃহৎ ৰিনিউৱেবল এনাৰ্জি পাৰ্ক নিৰ্মাণ হৈছে। ইয়াৰ লাভ
যুৱক যুৱতীসকলে লাভ কৰিছে, নতুন সুযোগৰ সৃষ্টি হৈছে, নতুন স্কিল বিকশিত হৈছে, নিয়োগৰ নতুন পথ মুকলি হৈছে। বন্ধুসকল, ভাৰতৰ বিকাশৰ বাবে সৌৰ আৰু পৱন শক্তি জৰুৰী। এয়া কেৱল পৰিৱেশৰ কথাই নহয়, এয়া আমাৰ ভৱিষ্যতৰ সুৰক্ষা। ইয়াত আমাৰ সকলোৰে ভূমিকা আছে। আমি বিদ্যুৎ বচাব লাগিব, আমি স্বচ্ছ শক্তি ক্লিন এনাৰ্জি গ্ৰহণ কৰিব লাগিব দেশৰ প্ৰতিটো স্তৰতে। এনে ধৰণৰ প্ৰচেষ্টা জৰুৰী, কিয়নো ইয়াৰ পৰাই ডাঙৰ পৰিৱৰ্তন আহে। বন্ধুসকল, মে মাহৰ আৰম্ভণি এক পবিত্ৰ অনুষ্ঠানৰ সৈতে হ'বলৈ গৈ আছে। কিছুদিনৰ ভিতৰতে আমি বুদ্ধ পূৰ্ণিমা পালন কৰিম। মই আপোনালোক সকলো দেশবাসীক মোৰ আগতীয়া শুভেচ্ছা জনাইছো। ভগৱান গৌতম বুদ্ধৰ জীৱনৰ বাণী আজিও সিমানেই প্ৰাসংগিক। তেওঁ আমাক শিকাইছে যে শান্তি আমাৰ ভিতৰৰ পৰাই আৰম্ভ হয়। তেওঁ কৈছে যে নিজৰ ওপৰত বিজয় আটাইতকৈ ডাঙৰ বিজয়। আজি বিশ্ব যি ধৰণৰ উত্তেজনা আৰু সংঘৰ্ষৰ মাজেৰে পাৰ হৈছে, এনে সময়ত বুদ্ধৰ চিন্তা চৰ্চা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। বন্ধুসকল, দক্ষিণ আমেৰিকাৰ চিলিত এটা সংস্থাই ভগৱান বুদ্ধৰ চিন্তা চৰ্চাক আগুৱাই লৈ গৈছে। লাডাখত জন্মগ্ৰহণ কৰা দ্ৰুকপন উজেৰ ৰিনপোছেৰ নিৰ্দেশনাত এই কাম চলি আছে। এই সংস্থাটোৱে ধ্যান আৰু কৰুণাক মানুহৰ জীৱনৰ সৈতে সংযোগ কৰিছে। কচিগুৱাজ উপত্যকাত নিৰ্মিত স্তূপটোৱে মানুহক শান্তিৰ অনুভৱ কৰায়। সঁচাকৈ এইটো দেখি গৌৰৱ অনুভৱ হয়। ভাৰতৰ প্ৰাচীন ধাৰা বিশ্বজুৰি বিয়পি পৰিছে। দূৰ দূৰণিৰ লোকেও ইয়াৰ সৈতে জড়িত হৈছে। বন্ধুসকল, বৌদ্ধ পৰম্পৰাই আমাক প্ৰকৃতিৰ সৈতে জড়িত হ'বলৈও শিকায়। ভগৱান বুদ্ধই এজোপা গছৰ তলত জ্ঞান লাভ কৰিছিল। প্ৰকৃতি আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। দেখোতো এনে ধৰণৰ প্ৰচেষ্টা চলি আছে। কৰ্ণাটকৰ কৰ্মা মনেষ্ট্ৰী ইয়াৰ এক ভাল উদাহৰণ। এই মঠটো এটা জীৱন্ত বনাঞ্চল, যি 100 একৰ জুৰি বিস্তৃত। এই বনত 700ৰো অধিক থলুৱা গছ সংৰক্ষণ কৰা হৈছে। বন্ধুসকল, বুদ্ধৰ বাণী কেৱল অতীত নহয়, ই আজিও প্ৰাসংগিক আৰু ভৱিষ্যতৰ বাবেও প্ৰয়োজনীয়। বুদ্ধ পূৰ্ণিমাৰ এই উপলক্ষে প্ৰেৰণা দিয়ে আমি আমাৰ জীৱনত শান্তি বৃদ্ধি কৰোঁ, কৰুণা গ্ৰহণ কৰোঁ আৰু ভাৰসাম্যৰ সৈতে আগবাঢ়ি যাওঁ। মোৰ মৰমৰ দেশবাসীসকল, আপোনালোকে সকলোৱে জানে, আমাৰ দেশত এতিয়া 23 জানুৱাৰী অৰ্থাৎ নেতাজী সুভাষৰ জয়ন্তীৰ পৰা 30 জানুৱাৰী অৰ্থাৎ গান্ধীজীৰ পুণ্যতিথিলৈকে গণতন্ত্ৰ মহোৎসৱ পালন কৰা হয়। এই মহোৎসৱৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে বিটিং ৰিট্ৰিট। আজি মই আপোনালোকৰ সৈতে বিটিং ৰিট্ৰিটৰ বিষয়ে আলোচনা কৰিছো, কাৰণ ইয়াৰ আঁৰত এক বিশেষ কাৰণ আছে। বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিছে, এই অনুষ্ঠানে বিভিন্ন বেণ্ডৰ ভিন্ন সংগীত পৰম্পৰাক প্ৰতিফলিত কৰে। যোৱা কেইবছৰমানৰ পৰা ইয়াত ভাৰতীয় সংগীতৰ অন্তৰ্ভুক্তি বৃদ্ধি পাইছে আৰু এইটো দেশৰ জনসাধাৰণেও খুব পছন্দ কৰিছে। এই বছৰৰ বিটিং ৰিট্ৰিট চেৰেমনিও যথেষ্ট স্মৰণীয় আছিল। এয়াৰফোৰ্স, আৰ্মি, নেভি আৰু CAPFৰ বেণ্ডসমূহে অতি সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছিল। বন্ধুসকল, আকৰ্ষণীয় সংগীতৰ লগতে আকৰ্ষণীয় ফৰ্মেশ্যনৰ এই কাৰ্যসূচীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। এয়াৰফোৰ্স বেণ্ডে সিন্দুৰ ফৰ্মেশ্যন তৈয়াৰ কৰিছিল, নেভেল বেণ্ডে মৎস্য যন্ত্ৰ ফৰ্মেশ্যন তৈয়াৰ কৰিছিল, আনহাতে আৰ্মি বেণ্ডৰ প্ৰদৰ্শনত বন্দে মাতৰমৰ 150 বছৰ আৰু ক্ৰিকেটত ভাৰতৰ সফলতাও প্ৰদৰ্শন কৰা হৈছিল। বন্ধুসকল, বিটিং ৰিট্ৰিট শেষ হোৱাৰ পিছত এই সকলো পৰিশ্ৰম, এই কৃতিত্ব লাহে লাহে ম্লান পৰি গৈছিল। কিন্তু এতিয়া এই সন্দৰ্ভত এক অতি ভাল প্ৰচেষ্টা কৰা হৈছে।
বিটিং ৰিট্ৰিটৰ সংগীত প্ৰথমবাৰৰ বাবে ৱেভছ OTTত উপলব্ধ হৈছে। অনাগত সময়ত এইটো আন প্লেটফৰ্মতো উপলব্ধ হ'ব। আপোনালোকে এইটো নিশ্চয় শুনিব। আপোনালোকৰ নিজৰ আৰ্মড ফৰ্চেছ আৰু তেওঁলোকৰ পৰম্পৰাৰ প্ৰতি যথেষ্ট গৌৰৱ অনুভৱ হ'ব। বন্ধুসকল, বিগত কেইটামান বছৰত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকৃতি সংৰক্ষণৰ প্ৰেৰণাদায়ক কাহিনী পোহৰলৈ আহিছে। এই কাহিনীবোৰে আমাৰ মনত আশা জগায় আৰু গৌৰৱেৰে ভৰাই তোলে। মই মন কী বাতৰ শ্ৰোতাসকলৰ সৈতে কিছুমান উদাহৰণ ভাগ বতৰা কৰিব বিচাৰো। এইবোৰ শুনিলে আপোনালোকৰ মনটো আনন্দিত হ'ব। প্ৰথমে কচ্ছ ৰণৰ কথা কওঁ। বৰষুণ শেষ হোৱাৰ লগে লগে ইয়াৰ মাটি জীৱন্ত হৈ পৰে। প্ৰতি বছৰে লাখ লাখ ফ্লেমিংগো ইয়ালৈ আহে। গোটেই অঞ্চলটো গুলপীয়া ৰঙেৰে ৰঙীন হৈ পৰে। সেয়েহে ইয়াক ফ্লেমিংগো চিটি বুলি কোৱা হয়। এই চৰাইবোৰে ইয়াতে বাহ সাজে আৰু পোৱালীবোৰক ডাঙৰ দীঘল কৰে। কচ্ছৰ মানুহে ইহঁতক লাখাজীৰ বাৰাতি বুলি কয়। এতিয়া লাখাজীৰ বাৰাতি কচ্ছত পৰিৱেশ সংৰক্ষণৰ এক সুন্দৰ প্ৰতীক হৈ পৰিছে। বন্ধুসকল, দ্বিতীয়টো কাহিনী মানুহ আৰু বন্যজীৱৰ সহযোগিতাৰ। আৰু এইটো উত্তৰ প্ৰদেশৰ ইয়াৰ তৰাই অঞ্চলত খেতি চপোৱাৰ সময়ত হাতীৰ জাকে গাঁৱৰ ফালে আহে। ইয়াৰ ফলত সংঘাতৰ আশংকা বৃদ্ধি পায়। কিন্তু এতিয়া UPটো গজমিত্ৰৰ দৰে প্ৰচেষ্টা আৰম্ভ হৈছে। গাঁৱৰ লোকে দল গঠন কৰি হাতীৰ ওপৰত নজৰ ৰাখে। তেওঁলোকে সময় থাকোঁতেই মানুহক সতৰ্ক কৰি দিয়ে। ইয়াৰ ফলত সংঘাত হ্ৰাস পাইছে আৰু মানুহৰ মাজত বিশ্বাস বাঢ়িছে। বন্ধুসকল, মধ্য ভাৰতৰ পৰাও এটা ভাল খবৰ আহিছে। ছত্তীশগড়ত ব্লেক বাক অৰ্থাৎ কৃষ্ণসাৰ হৰিণ পুনৰ দেখিবলৈ পোৱা গৈছে। এসময়ত ইহঁতৰ সংখ্যা বহু কমি গৈছিল, কিন্তু নিৰন্তৰ প্ৰচেষ্টা চলোৱা হ'ল আৰু সংৰক্ষণ বৃদ্ধি কৰা হ'ল। আজি ইহঁতক পুনৰ মুকলি পথাৰত দৌৰি ফুৰা দেখা যায়। এয়া আমাৰ হেৰাই যোৱা ঐতিহ্যৰ প্ৰত্যাৱৰ্তন। এনেকুৱাই আশা। গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড অৰ্থাৎ গোৰাবনৰ সংৰক্ষণতো দেখা গৈছে। এই চৰাইবিধ আমাৰ মৰুভূমি অঞ্চলৰ পৰিচয় আছিল, কিন্তু এসময়ত ইয়াৰ সংখ্যা বহু কমি গৈছিল। অৱস্থা এনেকুৱা হৈছিল যে চৰাইবিধ বিলুপ্ত হোৱাৰ পথত আছিল। কিন্তু এতিয়া ইয়াৰ সংৰক্ষণৰ বাবে এক বৃহৎ অভিযান চলি আছে। বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা হৈছে, প্ৰজনন কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু এতিয়া নতুন জীৱনৰ আৰম্ভণি দেখা গৈছে। বন্ধুসকল, প্ৰকৃতি আৰু মানুহ পৃথক নহয়। আমি ইজনে সিজনৰ সংগী। যেতিয়া আমি প্ৰকৃতিক বুজি পাওঁ, সন্মান কৰোঁ আৰু ইয়াৰ সৈতে মিলি আগবাঢ়ি যাওঁ, তেতিয়া পৰিৱৰ্তন স্পষ্টভাৱে দেখা যায়। আজি এই পৰিৱৰ্তনেই দেশৰ চুকে কোণে নতুন আশা হৈ দেখা দিছে। মোৰ মৰমৰ দেশবাসীসকল, নৰ্থ ইষ্ট আমাৰ সকলোৰে বাবে অষ্টলক্ষ্মী। ইয়াত প্ৰচুৰ প্ৰতিভা আছে আৰু নৰ্থ ইষ্টৰ প্ৰাকৃতিক সৌন্দৰ্যও সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। মন কী বাততো আমি প্ৰায় নৰ্থ ইষ্টৰ লোকসকলৰ সাফল্যৰ বিষয়ে আলোচনা কৰি আহিছো। আজিও তেনেকুৱাই আন এক সাফল্যৰ বিষয়ে মই আপোনালোকৰ সৈতে আলোচনা কৰিম, আৰু সেয়া হৈছে বেম্বু ছেক্টৰত নৰ্থ ইষ্টৰ সফলতা। বন্ধুসকল, যিটো বস্তুক কেতিয়াবা বোজা হিচাপে গণ্য কৰা হৈছিল, সেয়াই আজি নিয়োগ, ব্যৱসায় আৰু ইনোভেশ্যনক নতুন গতি প্ৰদান কৰিছে। আমাৰ মাতৃসকল, ভগ্নীসকল, ইয়াৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী। আপোনালোকে এই কথা জানি আচৰিত হ'ব যে বেম্বুৰ সংজ্ঞা সলনি কৰাৰ ফলত কিমান ডাঙৰ পৰিৱৰ্তন আহিছে। বন্ধুসকল, ইংৰাজৰ দ্বাৰা প্ৰণয়ন কৰা আইন অনুসৰি বেম্বুক গছ হিচাপে সংজ্ঞায়িত কৰা হৈছিল আৰু ইয়াৰ সৈতে জড়িত নিয়মবোৰ বৰ কঠিন আছিল। য'তে ত'তে বেম্বু লৈ যোৱাটো বৰ কঠিন আছিল। এনে পৰিস্থিতিত ইয়াৰ লোকসকল বাঁহৰ সৈতে জড়িত কাম কাজৰ পৰা আঁতৰি গৈছিল। বন্ধুসকল, 2017 চনত
আইনত পৰিৱৰ্তন আনি আমি বেম্বুক গছৰ কেটেগৰীৰ পৰা আঁতৰাই দিলোঁ, যাৰ ফলাফল সকলোৰে সন্মুখত। আজি সমগ্ৰ নৰ্থ ইষ্টত বেম্বু ছেক্টৰ বিকশিত হৈছে। লোকে নিৰন্তৰ ইনোভেশ্যন কৰি ইয়াত ভেলু এডিশ্যন কৰি আছে। বন্ধুসকল, ত্ৰিপুৰাৰ গোমতী জিলাৰ বিজয় সূত্ৰধৰ আৰু দক্ষিণ ত্ৰিপুৰাৰ প্ৰদীপ চক্ৰৱৰ্তী, তেওঁলোকৰ কথাই কৈছো। তেওঁলোকে নতুন আইনসমূহক নিজৰ বাবে এক বৃহৎ সুযোগ হিচাপে দেখিলে। তাৰ পিছত তেওঁলোকে নিজৰ কামক প্ৰযুক্তিৰ সৈতে সংযোগ কৰিলে। আজি তেওঁলোক আগৰ তুলনাত বহু উন্নত আৰু বহু বেছি বাঁহৰ সামগ্ৰী তৈয়াৰ কৰিছে। নাগালেণ্ডৰ ডিমাপুৰ আৰু ইয়াৰ আশে পাশে থকা অঞ্চলত অনেক এনে আত্মসহায়ক গোট আছে, যিসকলে বাঁহৰ সৈতে জড়িত খাদ্য সামগ্ৰীত ভেলু এডিশ্যন কৰিছে। তাত সৰু ক্ৰিয়েটিভ ক্ৰাফ্টৰ দৰে দলো আছে, যিসকলে বাঁহৰ আচবাব আৰু হস্তশিল্পৰ কাম কৰি আছে। বন্ধুসকল, মিজোৰামৰ মামিত জিলাত এনেকুৱা দল আছে, যিসকলে বাঁহৰ টিছু কালচাৰ আৰু পলি হাউচ মেনেজমেণ্টৰ কাম কৰি আছে। মই ছিকিমত গেংটকৰ ওচৰৰ লাগ স্থল বেম্বু এণ্টাৰপ্ৰাইজ দলটোৰ বিষয়েও জানিব পাৰিছো। এই দলে বাঁহেৰে হস্তশিল্প, ধূপকাঠি, আচবাব আৰু ইণ্টেৰিয়ৰ ডেকৰৰ সামগ্ৰী তৈয়াৰ কৰে। বন্ধুসকল, মই ইয়াত কেইটামান উদাহৰণ দিছো। দেশত বেম্বু খণ্ডৰ সফলতাৰ এই তালিকাখন যথেষ্ট দীঘল। মই আপোনালোক সকলোকে অনুৰোধ জনাম যে উত্তৰ পূবৰ কোনোবা নহয় কোনোবা এটা বাঁহৰ সামগ্ৰী নিশ্চয় ক্ৰয় কৰক। আপোনালোকে ইয়াক উপহাৰ হিচাপেও দিব পাৰে। আপোনালোকৰ এই প্ৰচেষ্টাই সেইসকল লোকৰ মনোবল বৃদ্ধি কৰিব, যিসকলে বেম্বু প্ৰডাক্ট তৈয়াৰ কৰাত নিজৰ ঘাম পেলায়। মোৰ মৰমৰ দেশবাসীসকল, দ্ৰুতগতিত সলনি হৈ থকা এই সময়ত প্ৰযুক্তি আমাৰ জীৱনৰ এক বৃহৎ অংশ হৈ পৰিছে। আজি আমি আমাৰ অতীতক বৰ্তমানৰ সৈতে সংযোগ কৰাটো প্ৰযুক্তিৰ চমৎকাৰ দেখিছো। এই দিশত শেহতীয়াকৈ এনে এক উন্নয়ন হৈছে, যাৰ ফলত শিক্ষা জগতৰ সৈতে জড়িত লোক আৰু ইতিহাসৰ প্ৰতি আগ্ৰহীসকল অতিশয় আনন্দিত হৈছে। বন্ধুসকল, কিছুদিন পূৰ্বেই নেশ্যনেল আৰ্কাইভছ অফ ইণ্ডিয়াই এক বিশেষ পৰ্টেলত এক অনন্য ডেটাবেছ শ্বেয়াৰ কৰিছে। এই প্ৰতিষ্ঠানটোৱে 20 কোটিতকৈও অধিক অমূল্য দস্তাবেজ ডিজিটাইজ কৰি ৰাজহুৱা কৰিছে। ইয়াৰ মাজৰ কিছুমানটো অতি আকৰ্ষণীয়। 7ম শতিকাৰ গিলগিট পাণ্ডুলিপি ভোজপত্ৰত লিখা আছে। ইয়াত আপোনালোকে 8ম শতিকাৰ এখন আকৰ্ষণীয় গ্ৰন্থ শ্ৰী ভুৱালৈও চাবলৈ পোৱা যাব। সংখ্যাৰ ওপৰত আধাৰিত এই গ্ৰন্থখন এখন গ্ৰীডৰ ৰূপত আছে। ৰাণী লক্ষ্মীবাইৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ পত্ৰও আপোনালোকে ইয়াত চাব পাৰিব। ইয়াৰ পৰা 1857 চনত তেওঁ লোৱা কিছুমান সিদ্ধান্তৰ বিষয়ে জানিব পৰা যায়, যিবোৰে তেওঁ পৰাক্ৰমক প্ৰতিফলিত কৰে। যিসকল লোক নেতাজী সুভাষৰ ডাঙৰ অনুৰাগী, তেওঁলোকৰ বাবে ইয়াত নেতাজীৰ জীৱন, আজাদ হিন্দ ফৌজ আৰু তেওঁৰ ভাষণৰ সৈতে জড়িত বহুতো ডকুমেণ্টছ আছে। আপোনালোকে পণ্ডিত মদন মোহন মালৱীয়জীৰ সৈতে জড়িত বহুতো ডকুমেণ্টছো পাব। ইয়াত BHUৰ প্ৰতিষ্ঠা আৰু হিন্দী সাহিত্য সন্মিলনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য আছে। ইয়াত আমাৰ সংবিধান সভাৰ সৈতে জড়িত বহুতো অনন্য দস্তাবেজো উপলব্ধ আছে। মই আপোনালোক সকলোকে অনুৰোধ জনাইছো যে আপোনালোকে www.obhilekpatal.in নিশ্চয়কৈ ভিজিট কৰিব। ই আপোনালোকক নিজৰ ইতিহাসৰ এক অদ্ভুত অভিজ্ঞতা দিব। বন্ধুসকল, এবাৰ কল্পনা কৰকচোন, আপুনি বিশ্বৰ আটাইতকৈ প্ৰতিভাশালী লোকসকলৰ মাজত আছে। আপোনাৰ সন্মুখত গণিতৰ অতি কঠিন প্ৰশ্ন আছে। এইবোৰ সমাধান কৰিবলৈ সময় আছে মাত্ৰ 4.5 ঘণ্টা। অৰ্থাৎ সময় অতি কম আৰু কম্পিটিশ্যন ইণ্টাৰনেশ্যনেল, অতি কঠিন।
এনে পৰিস্থিতিত নাৰ্ভাছ হোৱাটো অতি স্বাভাৱিক, কিন্তু এই পৰিস্থিতিতেই আমাৰ জীয়ৰীসকলে চমক দেখুৱালে। এই মাহৰ আৰম্ভণিতে ফ্ৰান্সৰ বৰ্ডোত ইউৰোপিয়ান গাৰ্লছ মেথমেটিকেল অলিম্পিয়াড অনুষ্ঠিত হৈছিল। গণিতত গভীৰ আগ্ৰহ থকা স্কুলীয়া ছাত্ৰীসকলৰ বাবে এয়া এক ডাঙৰ প্ৰতিযোগিতা আছিল। এয়া বিশ্বৰ আটাইতকৈ সন্মানীয় প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্যতম। এই অলিম্পিয়াডক আমাৰ জীয়ৰীসকলে এতিয়ালৈকে সৰ্বোত্তম প্ৰদৰ্শন দাঙি ধৰিছে। মই এই প্ৰতিভাশালী দলটোক লৈ অতি গৌৰৱান্বিত। ইয়াত আছিল মুম্বাইৰ শ্ৰেয়া মুন্দ্ৰা, তিৰুৱনন্তপুৰমৰ সঞ্জনা সাকো, চেন্নাইৰ শিৱানী ভৰত কুমাৰ আৰু কলকাতাৰ শ্ৰীময়ী বেৰা। ইয়াত আমাৰ দলটোৱে বিশ্বত ষষ্ঠ স্থানত থাকে। শ্ৰেয়াই গোল্ড মেডেল জিকি ইতিহাস ৰচনা কৰে, সঞ্জনাই সিলভাৰ আৰু শিৱানীয়ে ব্ৰঞ্জৰ পদক নিজৰ নামত কৰিলে। বন্ধুসকল, এই অলিম্পিয়াডৰ বাবে ভাৰতত যি নিৰ্বাচন প্ৰক্ৰিয়া আছে সেয়া নিজেই বৰ কঠিন। ইয়াৰ এটা মাল্টি ষ্টেজ সিলেকশ্যন প্ৰচেছ আছে। ইয়াত ৰিজনেল, ষ্টেট আৰু নেশ্যনেল পৰ্যায়ত কঠিন প্ৰত্যাহ্বান অতিক্ৰম কৰিবলগীয়া হয়। ইয়াৰ পিছত সৰ্বোত্তম প্ৰদৰ্শন কৰা ছাত্ৰীসকল এমহীয়া মেথমেটিক্স ট্ৰেইনিং কেম্পত অন্তৰ্ভুক্ত হয়। এই কেম্প টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ হোমী ভাবা চেণ্টাৰ ফৰ ছায়েন্স এডুকেশ্যনত আয়োজন কৰা হয়। এই কেম্পৰ শেষত এটা টিম সিলেকশ্যন টেষ্ট হয়। ইয়াত পাৰফৰ্মেন্সৰ আধাৰতে ভাৰতীয় দলটো বাছনি কৰা হয়। বন্ধুসকল, প্ৰতি বছৰে দেশৰ প্ৰায় 6 লাখ ছাত্ৰীয়ে এই মেথমেটিকেল অলিম্পিয়াড প্ৰগ্ৰেমত অংশগ্ৰহণ কৰে। সময়ৰ লগে লগে এই সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, অৰ্থাৎ দেশৰ জীয়ৰীসকলৰ মাজত অলিম্পিয়াডৰ এই কালচাৰ দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰিছে। এই মেধাৱী জীয়ৰীসকলক সমৰ্থন কৰাৰ বাবে মই তেওঁলোকৰ অভিভাৱকসকলকো প্ৰশংসা কৰিছোঁ। মোৰ মৰমৰ দেশবাসীসকল, আমাৰ দেশত এই সময়ত এটা অতি গুৰুত্বপূৰ্ণ অভিযান চলি আছে, যাৰ বিষয়ে প্ৰতিজন ভাৰতীয়ই জনাটো দৰকাৰ। এইটো হৈছে লোকপিয়লৰ অভিযান। বন্ধুসকল, এইটো বিশ্বৰ সৰ্ববৃহৎ লোকপিয়ল, যিসকল বন্ধুৱে আগতে এনে ধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈছে। এইবাৰ লোকপিয়লৰ তেওঁলোকৰ অভিজ্ঞতা বেলেগ হ'বলৈ গৈ আছে। লোকপিয়ল 2027ক ডিজিটেল কৰা হৈছে। সকলো তথ্য পোনপটীয়াকৈ ডিজিটেল মাধ্যমত লিপিবদ্ধ কৰা হৈছে। ঘৰে ঘৰে যোৱা কৰ্মচাৰীসকলৰ ওচৰত মোবাইল এপ আছে। তেওঁলোকে আপোনাৰ লগত কথা পাতি তাতেই তথ্য লিপিবদ্ধ কৰিব। বন্ধুসকল, এইবাৰৰ লোকপিয়লত আপোনাৰ অংশগ্ৰহণো সহজ কৰি তোলা হৈছে। আপুনি নিজেও নিজৰ তথ্য লিপিবদ্ধ কৰিব পাৰে। কৰ্মচাৰী অহাৰ 15 দিন আগতে আপোনাৰ বাবে সুবিধা আৰম্ভ হ'ব। আপুনি নিজৰ সময় অনুসৰি তথ্য পূৰণ কৰিব পাৰে। যেতিয়া আপুনি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰে, তেতিয়া আপুনি এটা বিশেষ আইডি পায়। এই আইডিটো আপোনাৰ মোবাইল বা ইমেইললৈ আহে। পিছত যেতিয়া কৰ্মচাৰী আপোনাৰ ঘৰলৈ আহে, তেতিয়া আপুনি এই আইডিটোৱে দেখুৱাই তথ্যৰ সত্যতা প্ৰমাণ কৰিব পাৰে। ইয়াত পুনৰ তথ্য দিয়াৰ প্ৰয়োজন নহয়, সময়ো ৰাহি হয় আৰু প্ৰক্ৰিয়াটো সহজ হৈ পৰে। বন্ধুসকল, যিবোৰ ৰাজ্যত স্ব-গণনাৰ কাম সম্পূৰ্ণ হৈছে, তাত গণনা কৰ্মচাৰীৰ দ্বাৰা ঘৰৰ তালিকা প্ৰস্তুত কৰাৰ কামো আৰম্ভ কৰা হৈছে। এতিয়ালৈকে প্ৰায় 1,20,00,000 পৰিয়ালৰ ঘৰৰ তালিকা প্ৰস্তুত কৰাৰ কাম সম্পূৰ্ণ হৈছে। বন্ধুসকল, দেশৰ লোকপিয়ল কেৱল চৰকাৰী কাম নহয়, এইটো আমাৰ সকলোৰে দায়িত্ব। আপোনাৰ অংশগ্ৰহণ অতি জৰুৰী
আপুনি দিয়া তথ্য সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকে। এইবোৰ গোপনীয় কৰি ৰখা হয় ডিজিটেল সুৰক্ষাৰ সৈতে। ইয়াক সুৰক্ষিত কৰা হয়। আহক আমি সকলোৱে মিলি এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰোঁ। লোকপিয়ল 2027ক সফল কৰি তোলো। বন্ধুসকল, আমাৰ দেশত খোৱা বোৱাৰ পৰম্পৰা কেৱল সোৱাদতে সীমাবদ্ধ হৈ থকা নাই। এই পৰম্পৰাৰে এটা আকৰ্ষণীয় অংশ হৈছে ভাৰতৰ চীজ। কেইদিনমান আগতে মই টুইটাৰ জৰিয়তে এটা তথ্য শ্বেয়াৰ কৰিছিলোঁ। ব্ৰাজিলত অনুষ্ঠিত এখন আন্তঃৰাষ্ট্ৰীয় চীজ প্ৰতিযোগিতাত ভাৰতীয় চীজৰ দুটা ব্ৰেণ্ডে সন্মানীয় বঁটা লাভ কৰিছে। এই সাফল্যৰ চৰ্চা ছ'চিয়েল মিডিয়াতো খুব হৈছিল। বহু লোকে মোক কৈছিল যে ভাৰতত চীজৰ যি বৈচিত্ৰ্য আছে তাৰ ওপৰতো আলোচনা হ'ব লাগে। বন্ধুসকল, ভাৰতৰ ডেইৰী খণ্ডত এক বৃহৎ পৰিৱৰ্তন আহিছে। এই খণ্ডত ভেল্যু এডিশ্যনে আমাৰ পৰম্পৰাগত সোৱাদক এক নতুন পৰিচয় দিছে। আজি ভাৰতীয় চীজে সমগ্ৰ বিশ্বতে নিজৰ স্থান দখল কৰিছে। ব্ৰেকফাষ্টেই হওক, লাঞ্চেই হওক বা ডিনাৰেই হওক, বিশ্বৰ প্লেটত ভাৰতৰ সোৱাদ বিয়পি পৰিছে। জম্মু কাশ্মীৰৰ কালাৰী চীজৰ কথাই ধৰক, ইয়াক কাশ্মীৰৰ মজ্জাৰেলা বুলি কোৱা হয়। গুজ্জৰ বকৰৱাল সম্প্ৰদায়ৰ লোকে বংশানুক্ৰমে ইয়াক বনাই আৰু খাই আহিছে। আনহাতে ছিকিম, অৰুণাচল প্ৰদেশ আৰু লাডাখত ছুৰ্পি বৰ বিখ্যাত। পাহাৰৰ সৰলতা আৰু কোমলতা ইয়াৰ সোৱাদতো অনুভৱ কৰা যায়। এই চীজৰ বিশেষত্বটো হ'ল যে ইয়াক জাকৰ গাখীৰৰ পৰা তৈয়াৰ কৰা হয়। বন্ধুসকল, মহাৰাষ্ট্ৰ আৰু গুজৰাটত টোপলিনো পনীৰ, যাক চুৰতি চীজ বুলিও কোৱা হয়, তাৰো এক সুকীয়া পৰিচয় আছে। মই ইয়াত মাত্ৰ কেইটামান নামহে লৈছো, কিন্তু আমাৰ দেশত সোৱাদৰ এই পৃথিৱীখন অতি ব্যাপক। আজি এই পৰম্পৰাই নতুন শক্তি লাভ কৰিছে। বহুতো ভাৰতীয় কোম্পানীয়ে এই ক্ষেত্ৰত বিনিয়োগ কৰিছে। আধুনিক প্ৰযুক্তি আহিছে, উন্নত পেকেজিং হৈছে আৰু আমাৰ উৎপাদিত সামগ্ৰী ৱৰ্ল্ড ষ্টেণ্ডাৰ্ডৰ সৈতে আগবাঢ়িছে। ইয়াৰ এই পৰিণতি যে ভাৰতীয় চীজ এতিয়া দেশৰ সীমা অতিক্ৰম কৰি বিশ্বৰ বজাৰ আৰু ৰেষ্টুৰেণ্টত উপলব্ধ হৈছে। আজি আমি লোকেলৰ পৰা গ্লোবেলৰ কথা কওঁ, তাত ভাৰতীয় চীজৰ উদাহৰণে আমাক আগলৈ পথ দেখুৱায়। মোৰ বিশ্বাস, ভাৰতৰ সোৱাদ, ভাৰতৰ পৰম্পৰা আৰু ভাৰতৰ গুণগত মান বিশ্বৰ লোকসকলক এক নতুন অভিজ্ঞতা দিব আৰু ভাৰতৰ সৈতে এক নতুন সম্পৰ্কও গঢ়ি তুলিব। মোৰ মৰমৰ দেশবাসীসকল, এই মাহত দেশৰ বহু ঠাইত নৱবৰ্ষকে ধৰি অনেক উৎসৱ পাৰ্বণ পালন কৰা হৈছে। কেইদিনমান পিছতে 9 মে'ত 25শে বৈশাখ উপলক্ষে আমি গুৰুদেৱ ঠাকুৰৰ জন্ম জয়ন্তী পালন কৰিম। গুৰুদেৱ বহুমুখী প্ৰতিভাৰ অধিকাৰী আছিল। তেওঁ এজন মহান লেখক আৰু চিন্তাবিদো আছিল। তেওঁ বহুতো বিখ্যাত প্ৰতিষ্ঠানকো গঢ় দিছিল। গুৰুদেৱ ঠাকুৰে জনসাধাৰণৰ বাবে এনে উদ্যোগৰ পোষকতা কৰিছিল য'ত স্থায়ী নিযুক্তি পোৱাৰ লগতে গাঁৱৰো কল্যাণ হয়। তেওঁৰ ৰবীন্দ্ৰ সংগীতৰ প্ৰভাৱ আজিও সমগ্ৰ বিশ্বতে বিৰাজমান। মোৰ বাবে শান্তিনিকেতনৰ যাত্ৰা অবিস্মৰণীয় হৈ ৰৈছে। এইখনেই সেই প্ৰতিষ্ঠান যাক তেওঁ সম্পূৰ্ণ সমৰ্পণৰ মনোভাৱেৰে গঢ়ি তুলিছিল। তেওঁলৈ পুনৰবাৰ মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি। বন্ধুসকল, মে' মাহে 1857 চনৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ কথাও মনত পেলাই দিয়ে। মই ভাৰত মাতৃৰ সকলো বীৰ সন্তানক প্ৰণাম জনাইছো, যিসকলে মানুহৰ মাজত দেশভক্তিৰ ভাৱনা জাগ্ৰত কৰিছিল। এই সময়ছোৱা স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বন্ধৰো সময়। মোৰ অনুৰোধ যে
তেওঁলোকে নিজৰ বন্ধৰ সম্পূৰ্ণ আনন্দ লওক আৰু কিবা নতুন শিকাৰ প্ৰয়াস কৰক। গৰমৰ এই বতৰত আপোনালোক সকলোৱে নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন ল'ব। অহা মাহত আপোনালোকৰ সৈতে কিছুমান নতুন বিষয়ৰ সৈতে পুনৰ সাক্ষাৎ হ'ব। দেশবাসীৰ কিছু নতুন উপলব্ধিৰ সৈতে। বহুত বহুত ধন্যবাদ। নমস্কাৰ।